নমস্কাৰ, মই শ্ৰী সুখেশ দাস, বৈদিক এষ্ট্ৰলজাৰ। আজি কৰ্কট লগ্ন আৰু কৰ্কট ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কিছুদিন পূৰ্বে কৰ্কট লগ্নৰ সমস্যা, এনেকুৱা কিছুমান সমস্যা চলিছিলে, যিবোৰ সমস্যা কৰ্কট লগ্নৰ জাতক জাতিকাই কেতিয়াও হয়তো ভবা নাছিলে, অনুভৱ কৰাও নাছিলে যে এনেকুৱা সমস্যা কিছুমান মোৰ জীৱনত আহিব। যিহেতু কৰ্কট লগ্নৰ অষ্টম ঘৰত ৰাহুৰ আগমনে সিহঁতৰ জীৱন উথল পুথল অৱস্থাত আনি পেলাইছে। এতিয়ালৈকে সেইবিলাক সমস্যা চলিয়ে আছে আৰু সেইবিলাক সমস্যাৰ পৰা এতিয়াও হাত সাৰিব পৰা নাই। আৰু এই অষ্টম ঘৰটোতে চন্দ্ৰগ্ৰহণৰ পাছত কৰ্কট লগ্ন আৰু কৰ্কট ৰাশিৰ জাতকৰ জীৱনত আৰু বিভিন্ন ধৰণৰ সমস্যাৰ ঢেউ আহিব। জীৱনটো সম্পূৰ্ণভাৱে পৰিৱৰ্তন হ'ব। কিছুমান এনেকুৱা পৰিৱৰ্তন হ'ব, যিবিলাক পৰিৱৰ্তনে হয়তো বহুতখিনি বস্তু জীৱনৰ নষ্টও কৰিব পাৰে। আৰু কিছুমান ব্যক্তিৰ যাৰ গুৰু ভাল, গুৰু বৃহস্পতিৰ দৃষ্টি ভাল হৈ আছে লগ্নৰ প্ৰতি, তেখেতলোকৰ হয়তো অকণমান কম হ'ব। বিশেষকৈ অষ্টম ঘৰত, যিটো অষ্টম ঘৰটো হ'ল মৃত্যুৰ ঘৰ বা মৃত্যুতুল্য কষ্টৰ ঘৰ, হিডেন চিক্ৰেটৰ হাউচ বুলি কয়, সেইটো ঘৰত গ্ৰহণ হ'বলৈ গৈ আছে। আৰু এই গ্ৰহণৰ পাছত মানুহৰ এনেকুৱা কিছুমান সমস্যা আহিব, যিবোৰ সমস্যা হয়তো কল্পনাৰ বাহিৰে হ'ব। তো এই সমস্যাবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে জাতক নিজে খুব সাৱধানে চলিব লাগিব। য'ত যাব নালাগে তাত নোযোৱাটোৱে ভাল। জেদ কৰি, ইচ্ছা কৰি যোৱাটো ক্ষতিকাৰক হ'ব। কিছুমান বস্তু পষ্টপন কৰি দিয়া ভাল। এতিয়াই কৰিব লাগিব, কোনো কথা নাই, দুদিন পাছত কৰিলেও হ'ব। প্ৰতিকাৰ হিচাপে নিজক খুব চম্ভালি ৰাখিব লাগিব। প্ৰতিটো খোজতে হিচাপ ৰাখিব লাগিব, মই কিমানখিনি দূৰলৈকে যাম, কিমানখিনি আগবাঢ়িম আৰু কিমানখিনি কাম কৰিব লাগিব। পৰাপক্ষত দিনকেইটা ঘৰৰ ভিতৰতে থকাই ভাল। এতিয়া কামৰ প্ৰয়োজনততো বাহিৰত যাবই লাগিব।